এয়া তামোলৰ ডকৰ পৰা মই বিচনী বনাইছোঁ। চাই যাওক, এইটো মুখনি মাৰিছোঁ দুই চাইডে কেনেকৈ, দুই চাইডৰ পৰা এইটো মুখনি মাৰিছোঁ, ফালিব নোৱাৰে। এইবিলাকক কালাৰ বাৰ্নিছ কৰি দিম, ফুল আঁকি দিম, এইখন 5 বছৰ একো নহ'ব। এখন চাওক, এইখন মুখনি মাৰিবলৈ আছে। এইবোৰ মই হাতেৰে এনেই চিম্পুল কিছুমান ছবি আঁকি দিছোঁ আৰু অলপ দেখিবলৈ ভাল হোৱাকৈ। এইখন বাৰ্নিছ কৰা আছে, পলিচো মৰা আছে। এইখন মেচিনত প্ৰেছ দি দিছোঁ। এইখনত মুখনি মৰা আছে, ফালিব নোৱাৰে, দেখিছে চিলনি। এইখন এইখনৰ ছবিটো মহা খাই গ'ল, যিহেতু এই বাৰ্নিছত থিনাৰটো থাকে, থিনাৰৰ কাৰণে গুচি গৈছে আঙুলিটো। এই আঙুলিকেইটা লগাব লাগিব, মহা খাই গ'ল অলৰেডি। যি নহওক, কেনেকুৱা লাগিছে জনাব আপোনালোকেও। ইয়াত মুখনি চিলাই মাৰিছোঁ, এইটো চিলনি এটা আছে। লাষ্ট এইখন, এইটো মই হাতে বনাইছোঁ লগ'টো। এইটো মই পঢ়া যিখন স্কুল, বৰজান মাটিখোলা হাই স্কুল, এতিয়া বৰ্তমান হাই ছেকেণ্ডেৰী হ'ল, গোলাঘাট জিলাৰ বৰজান হাইস্কুল। 1974 চনত স্থাপন হৈছে বুলি কৈছে। সোণালী জয়ন্তী আছে 2024-ত। সেয়েহে মই এইটো এটা নিজে লগো বনাই নিজৰ পচন্দ মতে এনেকৈ ব্যৱহাৰ কৰিছোঁ মোৰ বিচনীখনত। এই বিচনীখন মই বিক্ৰী নকৰোঁ, ৰাখিম এখন। তাৰপিছতে আছে আপোনাৰ নাৰিকলৰ টুপি। এইটো নাৰিকলৰ টুপি, এইটো এটা। তাৰপিছত আছে এইবিলাক আমি খেতি পথাৰত পিন্ধি যাওঁ। তাৰপিছত আছে এইটো অলপ ষ্টেণ্ডাৰ্ড, এইটো য'ত ত'ত পিন্ধি যাব পাৰে। ষ্টেণ্ডাৰ্ড হয় এইবিলাক। তাৰপিছত আছে এইবিলাক তামোলৰ ঢকুৱাৰ ঢাৰি, এইবিলাক বনাইছোঁ। এইবিলাক চাওক কেনেকুৱা লাগিছে, শুবলৈ খুব ঠাণ্ডা, গৰমো নহয়, মানে চেঁচাও নহয়, একদম জোখৰ। ইয়াত শুলে একো আপুনি গৰমৰ অনুভৱটো নাহিব। প্লাষ্টিক পাতিত শুলে গৰম গৰম লাগিব। ইয়াত আপোনাৰ গাৰ ঘামটো টানি ল'ব। বিশেষকৈ আপোনাৰ এই চুগাৰ থকা মানুহৰ কাৰণে বেছি ভাল, গাৰ ঘামটো টানি থাকিব গৰম দিনত, গৰম উঠিলে। এইখন এইখন প্ৰথম বনাইছোঁ, এইখনো প্ৰথম বনাইছোঁ। এইখন আপোনাৰ 2 লুটি একেই হ'ব। এইটো এটিয়ামৰ, বাকীকেইখন 2টিয়াম। তাৰপিছত এইটো দেখিছে আমাৰ কোকোকোলা পানী বটলৰ যিবোৰ পেলনীয়া বটল, তাৰ পৰা এইবিলাক ৰছী প্ৰস্তুত কৰিছোঁ। এইবিলাক ৰছী, এইবিলাক ঢাৰি চাৰি পৰা ধৰি বিভিন্ন ধৰণৰ আপোনাৰ কামত ব্যৱহাৰ কৰোঁ। তাৰপিছত এইবিলাক পানী বটলৰ পৰা ঝাৰু বনাইছোঁ, ইয়াক খোল খাই নাযায়, এইবিলাক চাওক। তাৰ পৰা বনাইছোঁ এইবিলাক দতৰা, নিম গছ, আৰু আপোনাৰ আছে বগীপমা, আৰু আছে আপোনাৰ ছটিয়না। বগীপমা, এইখন হ'ল ছটিয়না, এইখন ছটিয়নাৰ পৰা বনাইছোঁ। এইখন আছে আপোনাৰ নিমৰ, এইটো ডিজাইন বেলেগ, এইটো ডিজাইন বেলেগ, এইটো ডিজাইনো বেলেগ, এইটো এটা ডিজাইনো বেলেগ। এনেকুৱা 7টা ডিজাইন বনাইছিলোঁ। 4খন আছে, বাকীখন মই দিলোঁ। মুঠতে বনাইছোঁ আৰু মাতবিলাক কেনেকুৱা কি হৈছে এইবিলাক ভালকৈ, যিহেতু সংগীতৰ ওপৰত যি মানে বেছি উস্তাদ বা যিবিলাকে দতৰা টোকাৰীৰ বিষয়ে জানে বা তেওঁলোকে মিলাব জানিব। মই বনাইছোঁহে, মই মিলোৱাটোত ইমান উস্তাদ নহয়, সেইকাৰণে বনাই ৰাখিছোঁ। কাৰোবাক লাগিলে পাব, মই জেনেৰেল এনেকৈ বনাই দিম। তাৰপিছত আপোনালোকে য'ত মচিৰ ওচৰত নিব, তাত আপোনাৰ ভালকৈ মিলাই দিব, ডাঠ পাতল কিবা হৈছে যদি কাঠৰ, এইবিলাক লাগিলে জনাব।